নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গুড ইভিনিং, শুভ সন্ধিয়া। মই কুহি মেমে আজি অন্য এটি ভিডিঅ' লৈ তোমালোকৰ মাজত আহিছোঁ। ক্লাছ 4 ইংলিছৰ হোৱাট ইজ পিংক এই পয়েমটো আজি পঢ়াম আৰু ইয়াৰ কুৱেশ্যন আনচাৰখিনি আলোচনা কৰিম। তোমালোকক তাৰ আগতে গ'লুৰ এইকেইটা প্ৰশ্ন ৰৈ গৈছে চোৱাচোন। লেচন 1 গ'লুৰ এটা 14 বিৰ ফিল ইন দ্য blanks with the correct word, complete the following sentences to show what happened to গলু। মানে গলুৰ লগত কি হৈছিল এই ঘটনাখিনিৰ বিৱৰণ এটা দিছে, কিন্তু খালী ঠাইত এনেকৈ দুটা ৱৰ্ড দিছেনে, এটা প্ৰেজেণ্ট, এটা পাষ্ট টেন্সৰ, এটা প্ৰেজেণ্ট টেন্সৰ। কোনটো হ'ব ইয়াত মানে তোমালোকক ফিল আপ কৰিব দিছে। গলু প্লে উইথ দ্য আদাৰ এনিমেল ইন দ্য ফৰেষ্ট। প্লে হ'ব নে প্লেড? প্লেড। গলু খেলিছিল। আমি গলুৰ কথা কৈ আছোঁ ন, সেইটো হৈ গ'ল মানে অতীত। পাষ্ট মানে অতীত, প্ৰেজেণ্ট মানে বৰ্তমান, টেন্স কালৰ। তাৰপিছত স্বৰ্ণৰাজ টক টু গলু। টক হ'ব এইটো বা মই কাঠ পেঞ্চিল ল'ম। এইটো গলু এণ্ড এইটো warn him to be careful. গলু walk into the forest alone. The villagers help Golu find his way back home. Golu's mother thank the village for their kindness. গম পাইছা এইখিনি। আৰু ইয়াতে আছে, ইয়াতে এটা দিছে চোৱাচোন, এইটো কি দিছে? I am a bird that not in the sky. মই এটা চৰাই কিন্তু আকাশত নুৰো। I swim in water. মই পানীত সাঁতুৰিব পাৰোঁ। and yet stay dry. আৰু কিন্তু মোৰ পাখিখন শুকান হৈ থাকে। পানীত থাকিব পাৰোঁ কিন্তু মোৰ পাখি শুকান হৈ থাকে। I have a long neck. মোৰ এটা দীঘল ডিঙি আছে। with a feather so white. বগা পাখিৰে মোৰ এটা দীঘল ডিঙি আছে এটা। লং মানে দীঘল, নেক মানে ডিঙি। when I swim I look so bright. মই যেতিয়া মানে সাঁতোৰোঁ তেতিয়া মই কিমান মানে পূৰা উজ্জ্বল হৈ থাকোঁ, ধুনীয়া লাগে আৰু। মানে কাৰ কথা কৈছে? Now draw the outline what you find in the riddle. paste cotton on it. Use color to complete the picture. ইয়াতে কাৰ কথা কৈছে? সোৱানৰ কথা কৈছে। আনচাৰ লিখিব দিছে। কাৰ কথা কৈছে? সোৱানৰ কথা কৈছেনে নাই? সোৱান এই সোৱানটোৰ ছবি আঁকিব দিছে। ইয়াত আছে যে, দেখিছেনে? ইয়াৰে এটা মানে ৰাজহাঁহৰ ছবি আঁকিব দিছে আৰু, গম পাইছা নহয়? দেখিছেনে ৰাজহাঁহৰ ছবি। তাৰপিছত এই গলুৰ চোৱাচোন, আৰু এটা মই তোমালোকৰ প্ৰশ্ন এটা মোৰ ভুল হৈ গ'ল, তাৰ বাবে চৰি। এইটো হু ট'ল গলু টু বি কেয়াৰফুল। এইটো মাকে কৈছিলোঁ ন, মাকে নহয় দেই, স্বৰ্ণৰাজ হ'ব। স্বৰ্ণৰাজে কৈছিলে, হাঁহটোৱে কৈছিল হয়নে? এই দেখিছানে? স্বৰ্ণৰাজে কৈছিলে। এইটো স্বৰ্ণৰাজ হ'ব। স্বৰ্ণৰাজে কৈছিলে দেই, মানে ৰাজহাঁহটোৱে কৈছিলে। এতিয়া ছয়টো কবিতা চোৱা। হোৱাট ইজ পিংক? হোৱাট ইজ পিংক? এ ৰ'জ ইজ পিংক। এইটো কুৱেশ্যন মাৰ্ক দে। মানে গোলাপ কি? মানে পিংক মানে গুলপীয়া কি? ৰঙৰ নাম ইয়াতে মানে কেইটামান ৰঙৰ নাম দিছে। মই তোমালোকক চিম্পলকৈ কৈছোঁ, ইয়াত কেইটামান ৰঙৰ নাম কৈছে, সেইটো কাৰ লগত ৰিজাইছে। ইয়াতে হোৱাট ইজ পিংক মানে গুলপীয়া ৰং ন, ৰ'জ মানে গোলাপ ফুলটো গুলপীয়া, সেইটো বুজাইছে। বাই দ্য ফাউণ্টেইনছ ব্ৰিং। ফাউণ্টেইন মানে হৈছে আমাৰ পানীৰ সোঁত, যিটো আমি পানীৰ এটা শব্দ আহে ন, সেই ধৰি লওক পানীটো ওপৰৰ পৰা আহিলেও এটা শব্দ হয়, বা এনেকৈ দেখিছেনে টাৱাৰবিলাকত এনেকৈ ওপৰৰ পৰা এই পাৰ্কবিলাকত পানীও এনেকৈ পৰিলে এটা শব্দ হয় যে, সেইটো কৈছে ফাউণ্টেইন। হোৱাট ইজ ৰেড? এ পপি ইজ ৰেড। মানে ৰেড মানে ৰঙা ৰংটোৰ কথা হৈছে। পপি ফুলৰ কথা মানে ৰঙা ৰংটোৱে পপি ফুলক বুজাইছে, সেইটো কৈছে আৰু। হোৱাট ইজ ব্লু? নীলা। দ্য স্কাই ইজ ব্লু। আৰু এই নীলা ৰংটোৱে আকাশখনক বুজাইছে, আকাশৰ লগত তুলনা কৰিছে নীলা ৰংটো। মানে ইয়াত ৰঙৰ ধাৰণা এটা দিছে তোমালোকক, গম পাইছানে? হুৱেৰ দ্য ক্লাউডছ ফ্ল'জ থ্ৰু। হোৱাট ইজ হোৱাইট? হোৱাইটে কি বুজাইছে? এ সোৱান ইজ হোৱাইট। এই ৰাজহাঁহটো বগা, এই ৰাজহাঁহ বগা, সেইটো বুজাইছে আৰু। এই মিল্ক ইজ হোৱাইটো হয়, গাখীৰো বগা। ইয়াতে সোৱানৰ কথা কৈছে আৰু, সেইটো সোৱান, দেখিছেনে? তাৰপিছত হোৱাট ইজ য়েলো হালধীয়াটো কি? পিয়াৰ্ছ অফ য়েলো। পিয়াৰ্ছ মানে নাচপতি ফলটোৰ কথা বুজাইছে, ইয়াত মানে হালধীয়া ৰংটোৰ লগত তুলনা কৰিছে আৰু। ৰিচ এণ্ড ৰাইপ এণ্ড মেল'জ মানে ৰসাল বস্তু, মিঠা বস্তু। ৰাইপ মানে
পকা, ৰিচ মানে পুষ্টিকৰ খাদ্য আৰু বুজাইছে নাচপতিটো। হোৱাট ইজ গ্ৰীণ? দ্য গ্ৰাছ ইজ গ্ৰীণ, গ্ৰাছ মানে ঘাঁহ, গ্ৰীণ মানে সেউজীয়া, সেউজীয়া ৰংটোৱে ঘাঁহনিক বুজাইছে। উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন, তাত সৰু সৰু ফুল ফুলি থাকে। হোৱাট ইজ ভায়লেট? ভায়লেট বেঙুনীয়া ৰংটোৱে ক্লাউডছ আৰু ভায়লেট মেঘ, সন্ধিয়াৰ মেঘ, আকাশৰ মেঘৰ কথা কৈছে। ইন ছামাৰ টুইলাইট, গৰমৰ যিটো আমাৰ ৰাতি সন্ধিয়া সময়। হোৱাট ইজ অৰেঞ্জ? অৰেঞ্জ মানে কমলা, কমলা ৰংটোৱে কি বুজিছে? অৰেঞ্জ, জাষ্ট এন অৰেঞ্জ, অৰেঞ্জ সেই কমলা টেঙাৰ কথা কৈছে কমলা ৰংটোৱে। এইটো খ্ৰীষ্টিয়ানা ৰজেটিয়ে লিখিছিলে। এইটো মই এতিয়া পৰীক্ষা। তাৰপিছত ইয়াত প্ৰশ্ন এটা সুধিছে, ফাইণ্ড দ্য নেম অফ দ্য বাৰ্ড ইন দ্য পয়েম, ৰাইট এ চেণ্টেঞ্চ এবাউট ইট। এটা বাক্য লিখিব দিছে। কাৰ নাম? ইয়াতে এটা চৰাইৰ নাম আছে। ইয়াতে কাৰ নাম আছে? এইটো এটা ষ্ট'ৰীটোত স্বৰ্ণৰাজ বুলি কৈছিল, ৰাজহাঁহৰ কথা কৈছে। ইয়াৰ নাম কি? সোৱান। সোৱান কাৰ কথা কৈছে? ইয়াতে থকা চৰাইটোৰ নাম কি? সোৱান, মানে ৰাজহাঁহ। আৰু কি কৈছে? ৰাইট এ চেণ্টেঞ্চ এবাউট ইট, মানে ৰাজহাঁহৰ বিষয়ে এটা বাক্য লিখিব দিছে। সোৱান, এটা বাক্য লিখি দিয়া। সোৱান হেজ এ লং নেক, ৰাজহাঁহৰ এটা কি থাকে? দীঘল ডিঙি থাকে, হয়নে? তাৰপিছত লেটছ চে দিছ ৱাৰ্ড এলাউড, এইকেইটা ডাঙৰ ডাঙৰকৈ ক'ব দিছে। ৰেড, বেড, হোৱাইট, লাইট, পিংক, ব্ৰিং, ফিলো তাৰপিছত এইকেইটা নাও ৰাইট দ্য ৰাইমিং ৱাৰ্ড ফ্ৰম দ্য পয়েম ফ্ৰম ওৱান গিভেনছ বিলো, এইকেইটা ৰাইমিং মানে শেষৰ আখৰকেইটা, এই দেখিছেনে? শেষৰ আখৰ, এইকেইটাও ৰাইমিং ৱাৰ্ড, শেষৰ আখৰকেইটা মিলিছে, হয়নে? ক্লু কি হ'ব? কবিতাটোত ব্লু ৰংটো আছেনে নাই? ব্লু। পিচ, ৰিচ, এইটো ৰিচ, পিচ, ৰিচ। ৱাইপ কি হ'ব? ৰাইপ, এইটো একেলগে আছে, ৰাইপ। আৰু ব্ৰাছ, গ্ৰাছ, হয়নে? এইকেইটা ৰাইমিং ৱাৰ্ড। তাৰপিছত চাবা, এই পেৰাগ্ৰাফটো পঢ়িব দিছে আৰু 18 নম্বৰটো চোৱা। নাও লেটছ ফ্ৰেম এ কুৱেশ্যন ফৰ ইচ আনচাৰ। এইটো আনচাৰবিলাক দিয়ে আছে, তোমালোকক কুৱেশ্যনবিলাক কৰিব দিছে। মই তোমালোকক কৈছিলোঁ আৰু ভিডিঅ'ত আছে WH কুৱেশ্যনবিলাক, এইবিলাকেদি প্ৰশ্ন সোধে ইংলিছত, গম পাইছানে? কুৱেশ্যন সোধে, এইকেইটাই দি তোমালোকক প্ৰশ্ন সুধিব দিছে। আনচাৰটো কোৱা আছে। দ্য কালাৰ অফ দ্য সোৱান ইজ হোৱাইট, কি হ'ব? হোৱাট ইজ দ্য কালাৰ অফ সোৱান, কি হ'ব? হোৱাট ইজ দ্য কালাৰ, COLOUR, কালাৰ অফ এ সোৱান, চিনি পাইছানে? হোৱাট ইজ দ্য কালাৰ অফ এ সোৱান। তাৰপিছত নেক্সটটো কি আনচাৰ দিয়া আছে চোৱাচোন। দ্য ৰেড পপি ইজ চিন ইন দ্য বেয়াৰলি ফিল্ড। ৰেড পপি, ৰঙা পপি ফুলটো ক'ত আছিলে? আমাৰ যি শস্য থকা সেই মাটিত ৰঙা পপি ফুলটো আছিল, মানে আমাৰ য'ত ধান খেতি, মাহ খেতি, যিকোনো আৰু শস্য হোৱা সেই ঠাইখিনিত পপি ফুলটো দেখা গৈছিল, হয়নে? এইটো কি সুধিব লাগিব? পপি ফুলটো ক'ত আছিল সুধিব লাগিব ইংলিছত, হয়নে? হুৱেৰ ইজ দ্য ৰেড পপি, হুৱেৰ এইটো শব্দ লাগিব, এইটো ৱৰ্ড। হুৱেৰ ইজ দ্য ৰেড পপি। তাৰপিছত আৰু লাষ্টৰটো কি সুধিছে? দ্য ছামাৰ ছিজন ইজ ডেছক্ৰাইব হিয়াৰ। ইয়াত মানে তোমাৰ এই গ্ৰীষ্মকালৰ কথা কৈছে। এতিয়া হুইচটো দি সুধিব দিছে। হুইচ ছিজন ইজ, এইটো দি ক'ব লাগিব, হুইচটো দি ছিজনটো সুধিব, প্ৰশ্ন সুধিব দিছে। উত্তৰটো কৰা আছে। হুইচ ছিজন ইজ, মানে কোনটো কবিতাটোত কোনটো ছিজনৰ কথা বৰ্ণনা কৰিছে আৰু ডেছক্ৰাইব হিয়াৰ, প্ৰশ্নটো সুধিব দিছে। প্ৰশ্ন সুধিলে জানা এইটো চিঙিব লাগিব, হ'ল। তাৰপিছত ইয়াত আকৌ দিছে এইকেইটা 19A। লুক এট দ্য ৱৰ্ড অন দ্য বৰ্ড, পেয়াৰ দ্য কাৰেক্ট অপজিট ৱৰ্ডছ এণ্ড
ৰাইট ডেম ডাউন মানে জান ভৰিব এটা কৰি দিছে আৰু শুদ্ধ অপজিট মানে বিপৰীত ৱৰ্ড মানে শব্দ ৱৰ্ডছ মানে শব্দবোৰ আৰু ইয়াত কেইটামান শব্দ দিছে ইয়াত মানে তোমাৰ বিপৰীত শব্দ আছে ইয়াত একেলগে শব্দকেইটা আছে বেলেগৰ পৰা লিখিব নালাগে ইয়াৰ পৰা চাই চাই মিলাই লিখিব লাগে এটা কৰি দিছে চোৱা ড্ৰাই ৱেট আৰু মই বাকীকেইটা ইয়াতে কৰিছোঁ চোৱাচোন আৰু এটা আছে শ্বৰ্ট লং শ্বৰ্ট মানে চুটি লং মানে দীঘল স্মল বিগ ব্ৰাইট ডাল ব্ৰাইট মানে উজ্জ্বল ডাল মানে অকণমান ধূসৰ কম হেৰি আৰু লাইট মানে হৈছে পোহৰ ডাৰ্ক মানে এন্ধাৰ কোল্ড মানে ঠাণ্ডা হট মানে গৰম HOT দেই আচলতে এইটো এনেকৈ নিলিখে HOT ফ্লোট চিংক এইকেইটা তাৰপিছত ছয়কেইটা 19B নাও ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট পেয়াৰ অফ অপজিট ৱৰ্ডছ এন এলিফেণ্ট মই এটা ভিডিঅ'তে দিব খুজিছোঁ গোটেইখিনি এন এলিফেণ্ট ইজ কি এন এলিফেণ্ট ইজ বিগ অপজিট পেয়াৰ অফ অপজিট ৱৰ্ড বিপৰীত শব্দ হ'ব লাগিব ন এলিফেণ্টটো বিগ বাট মাউচ ইজ স্মল স্মল বিগৰ বিপৰীত স্মল হয়নে নহয় অপজিট বিগ মানে ডাঙৰ স্মল মানে সৰু টি ইজ হট চাহ গৰম এন আইচক্ৰীম ইজ কোল্ড hot opposite cold a cow has a long tail long 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 মানে দীঘল tail মানে নেজ a pig has a গাহৰিৰ কি থাকে short tail চুটি হয়নে তাৰপিছত the room was filled with light পোহৰ হৈছিল ৰুমটো but it becomes dark at dark night কিন্তু ৰাতি কি হয় এন্ধাৰ হৈ যায় ডাৰ্ক নাইট গম পাইছানে লাইট ডাৰ্ক অপজিট 20 নম্বৰটো চোৱা এতিয়া নাও লুক এট দ্য পিকচাৰ এণ্ড ৰাইট 3 চেণ্টেঞ্চ তিনিটা বাক্য লিখিব দিছে পিকচাৰখন চাই পেলাই কি কৰিব তিনিটা বাক্য লিখিব দিছে এইটো কি দেখিছা হাতী হয়নে নহয় দেয়াৰ ইজ এন আধা লিখি থৈ দিছে এন এলিফেণ্টটো লিখি দিয়া ELEPHANT এলিফেণ্ট ক'ত আছে নদীত আছেনে নাই ইন দ্য ৰিভাৰ চিনি পাইছানে ৰিভাৰ তুমি লিখি দিলা আৰু এটা লিখিব পাৰা ডিয়াৰ আৰ ষ্টাৰ আৰু পিকচাৰখন কি আছে তৰা আছে নাই ডিয়াৰ আৰ ষ্টাৰ্ছ ডিয়াৰ আৰ ষ্টাৰ্ছ চিকমিকাই আছে নাই তাৰে চকু টিপ মাৰি আছে নে নাহে ষ্টাৰ টুইংক্লিং ব্ৰাইটলি নেই টুইংক্লিং ব্ৰাইটলি চিনি পাইছানে কাঠ পেঞ্চিল লিখিছোঁ মুচি দিব লাগিব ন তাৰপিছত 3 নম্বৰ ডিয়াৰ আৰ আৰু কি কি দেখিছে ইয়াত গছ গছনি ফুল আছেনে নাই ডিয়াৰ আৰ ট্ৰিজ আৰু কি দেখিছা ট্ৰিজ আছে তাৰপিছত আৰু কি আছে মাউণ্টেইন আছে এই পাহাৰ দেখিছেনে নাই পাহাৰ আছে ফ্লাৱাৰ আছে mountains flowers হয়নে নহয় হৈছেনে এই তিনিটা চোৱা তোমালোকৰ আৰু নেক্সট ভিডিঅ'টোত এইটো ফান গেম টেপ ক্ৰেক চিৰ এই ষ্টৰিটোৰ লেচন 2ৰ মই প্ৰশ্নখিনি দিম নেক্সট ভিডিঅ'ত এতিয়া এইখিনি দিছোঁ মোৰ ভিডিঅ' যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা মোৰ ভাল লাগিব আৰু নেক্সট ভিডিঅ'টো মই ছানডে এই লেচন 2 এই প্ৰশ্নবিলাক দিম তোমালোকক ধন্যবাদ